পুনৰ মোৰ আন এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আসলতে শুটিঙৰ পৰা আহি পাইছো, এয়া দেখিছে মেকআপৰ হৈতে আছো, মেকআপ ৰিমুভ কৰাই নাই। ভিডিঅ' এটা কৰিলো আপোনালোকৰ লগত, সুখে দুখে সকলো কথা শ্বেয়াৰ কৰি থাকো, গতিকে এইটো কথাও কম বুলি ভাবিলো। মনটো আসলে খুবেই বেয়া আজি মোৰ, যথেষ্ট বেয়া। ৰাতিপুৱাই কিনো হ'ল জানো, ইনষ্টাগ্ৰাম যোনটো একাউণ্ট মোৰ, তাত যথেষ্ট সংখ্যক মোৰ অনুৰাগী, মোক ভাল পোৱা মানুহ আছে তাতেই। আৰু মই লগ আউট হৈ গ'ল ইনষ্টাগ্ৰাম একাউণ্টটো, আৰু মই তেতিয়াৰ পৰা খুলিব পৰা নাই। এণ্টাৰ ফৰগেট পাছৱৰ্ডো মাৰিছোঁ, কিন্তু তেনেকৈ কৰি হ'লেও একদম গোটেইকেইটা ষ্টেপ হয়, কিন্তু লাষ্টত মানে মোৰ খোল খোৱাগৈ নাই। চবেই ট্ৰাই কৰিলে, আজি শ্বুটিঙতো চবেই চেষ্টা কৰিলে, আৰু দিনটো আচলতে শ্বটবিলাক দিওঁতেও মনটো বেয়া লাগিয়ে থাকিলে। আৰু এতিয়া ভাবিছোঁ যদি কেনেবাকৈ খুলিব পাৰোঁ ভাল কথা, যদি খুলিব নোৱাৰোঁ জীৱনত আৰু ইনষ্টাগ্ৰাম মই কেতিয়াও নুখোলোঁ। এতিয়া মোৰ ভাইটি এটাই চেষ্টা কৰিব, সি মোক অভাৰ টেলিফোন যোৰহাটৰ পৰাই মোৰ লগত কানেক্ট হ'ব আৰু মোক খোলাবলৈ চেষ্টা কৰিব। যিহেতুকে এইবিলাক কথা মই ইমান বেছিকৈ একো নাজানো ন, বোলে গুগলত ছেভ কৰি থ'ব লাগিছিলে, কিবা লাগিছিলে, কিন্তু কথাবিলাক মই যিহেতু নাজানো, এইবিলাক মোবাইলত মই বৰ বেছি দেৰি লাগি নাথাকোঁ। মোক বেলেগে খুলি দিয়া একাউণ্ট বেলেগে কৰা, সেইটো কাৰণে আচলতে মোৰ নিচিনা এনেকুৱা অকণমান হ'ব নালাগে। মানুহে নিজে চব কথা খুটি নাটি মাৰি শিকিব লাগে প্ৰথম কথা। গতিকে এতিয়া যিহেতু মই খুলিব পৰা নাই একাউণ্টটো, গতিকে মই চেষ্টা কৰিম। আজি যদি খুলিব নোৱাৰোঁ, মই ইনষ্টাগ্ৰাম জীৱনৰ কাৰণে বাদ দিম, মই কেতিয়াও নুখোলোঁ। চেষ্টা কৰি চাওঁ, অকণমান চেষ্টা কৰিব লাগে যিকোনো বিষয়তে। সেইটো হৈছে প্ৰথম কথা। মোৰ মনটো সঁচাকৈ বহুত বেয়া, মানে আজিৰ নিচিনা মোৰ মানে বেয়া লগাই নাই। একো নাই, তেনেকুৱা একো ফটোও মই শ্বেয়াৰ নকৰোঁ, কিন্তু মোৰ মেমৰিজবিলাক, মোৰ কিছুমান শ্বুটিং মেমৰিজ, মানাৰ লগত, মিনিৰ লগত, ঘৰখনৰ লগত, সকলোৰে লগত, আপোন মানুহখিনিৰ লগত, আপোনালোকৰ লগত, বিভিন্ন কৰ্মক্ষেত্ৰত মই বিভিন্ন মানুহ লগ পাওঁ, তেওঁলোকৰ লগত মই খুব সুন্দৰ সুন্দৰ কিছুমান সময় কটাইছিলোঁ, আৰু সেইবিলাকৰে স্মৃতি। মোৰ ফলোৱাৰ্ছ বঢ়োৱাটো মোৰ লক্ষ্য নহয়, কিন্তু মেমৰিজ সেইটো বহুত ডাঙৰ কথা। মোৰ মানে ইমানে বেয়া লাগি আছে, কিবা মানে বহুত বেয়া লাগি আছে আজি মনটো। মানে মই শ্বুটিং কেনেকৈ কৰিছোঁ মইহে জানো, বহুত বেয়া লাগি আছে অনবৰতে, মনটো কোনটোলৈকে গৈ আছে। আৰু এতিয়া চাওঁ চেষ্টা এটা কৰি, আৰু আজিৰ দিনটোতে মই যোৰহাটৰ যি মোৰ নতুন ঘৰটো ষ্টাৰ্ট কৰিছিলোঁ সেইটো কমপ্লিট হ'ল, সেইটোৰ কিছুমান ভিডিঅ' আপোনালোকলৈ দিম। আৰু তাতে আচলতে এটা হোমষ্টে এটা ভাগিনটোৱে চলাব, কিবা কিবি ঠিক কৰিছে, নামটো আগন্তুক বুলি। মই আজিৰ পৰা শুভাৰম্ভ হ'ব, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু যোৰহাট আহিলে আপোনালোকে তাত ষ্টে' কৰিবও পাৰিব, মই কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্টো কৰিব পাৰিব। এটা সৰু পৰিয়ালৰ কাৰণে খুব সুন্দৰকৈ আচলতে থকাৰ ব্যৱস্থা তাতে আছে, যিহেতুকে আমাৰ ঘৰটো ষ্টেচনৰ ওচৰতে, বজাৰ চজাৰবিলাকৰো ওচৰত, সেইটো কাৰণে ভাবিছোঁ সকলোৰে সুবিধাও হ'ব তাত থাকিলে। কিন্তু ভাল দিন এটাতে বেয়া কথা এটা হৈছে, মোৰ সেইটো কথাও ক'বলৈ মন যোৱা নাই আপোনালোকক। ভাবিছিলোঁ ভালদৰে উলহ মালহকৈ কম কথাটো, যে মোৰ ঘৰটো কমপ্লিট হ'ল, এনেকুৱা কৰিলোঁ, এইবিলাক কথা। কিন্তু মনটো এটা ঠাইতেই ৰৈ আছে। আৰু মানাই কৈছে, মা তোমাৰ একাউণ্টটো শেষ হ'লে বেলেগত এনেকৈ ওলাই থাকিব জানো? নাজানো কি হৈছে, একো নাজানো। মোৰ আৰু মনটো বেয়া লাগিছে আজি, আৰু সামৰিছোঁ দিয়ক। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম, তেতিয়ালৈকে সকলো ভালে থাকক।